নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহক এতিয়া আগবাঢ়ো দৈনিক ৰাশিফল শিতানলৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল মে' মাহৰ 17 তাৰিখ আৰু অসমীয়া জেঠ মাহৰ আজি হ'ল 3 তাৰিখ, শুক্ৰবাৰ 2024 চন। আহক আমি চাওঁ আজিৰ দিনটোৰ ৰাশিফল। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত সুপ্ৰভাত বুলি লিখিবলৈ নাপাহৰিব। আৰু আজিৰ দিনটো আৰম্ভণি প্ৰভু ঈশ্বৰ ভগৱানৰ নাম লৈ আগবাঢ়ি যাওক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ, শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছু নতুন কাম এটা আৰম্ভ কৰাৰ ক্ষেত্ৰত আজি এটা ভাল দিন হ'বলৈ গৈ আছে। অৰ্থাৎ আজি যদি আপুনি কিছুমান নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে আপুনি লাভান্বিত হ'ব। আৰু যদি আপুনি বেংক বা তেনেকুৱা কোনোবা জেগাৰ পৰা টকা পইচা ঋণ ল'ব বিচাৰে তেন্তে আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰে। আৰু আপুনি আপোনাৰ কামৰ পৰিকল্পনাৰ বিষয়ে আজিৰ দিনটোত তথ্য গোপনে ৰাখিব লাগিব, অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ আচৰণৰ বাবে আপোনাৰ পৰিয়ালৰ লোকসকলে আপোনাৰ ওপৰত বিৰক্ত হ'ব পাৰে, সেয়েহে আজি আপুনি আপোনাৰ আচৰণৰ ওপৰত চকু দিব লাগিব। আৰু যদি হয় আপুনি তেওঁলোকক বুজাবলৈ চেষ্টা কৰা উচিত। আজিৰ দিনটোত ই আপোনাৰ সৈতে আপোনাৰ প্ৰত্যাশা পূৰণ কৰিব। আৰু আজিৰ দিনটোত আপুনি নিশ্চিতভাৱে ইয়াত সফলতা লাভ কৰা দেখা যায়। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মুগা। শুভ সময় পুৱা 9:45 পৰা ৰাতিপুৱা 11 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ, শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ বাহনখনৰ ব্যৱহাৰৰ প্ৰতি সাৱধান হ'ব লাগিব। অৰ্থাৎ আজি আপুনি আপোনাৰ বাহনখন ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰা উচিত আৰু আপোনাৰ হৃদয়ৰ যিকোনো আকাংক্ষা পূৰণ কৰিব পাৰিব। আজিৰ দিনটোত আপোনাৰ কিছুমান পুৰণি ভুলৰ বাবে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰখনত আপোনাৰ বিষয়ববীয়াসকলৰ ওচৰত ক্ষমা বিচাৰিব লাগিব পাৰে। আৰু আজিৰ দিনটোত আপোনাৰ শিশুৱে কেৰিয়াৰৰ বিষয়ে চিন্তিত হ'ব আৰু আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতি ইয়াক অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব লাগিব। আজি আপুনি অনলাইনত কিছু বজাৰ কৰিব পাৰে। আৰু আজি আপুনি সঞ্চয় আঁচনি এখনত টকা পইচা বিনিয়োগ কৰাটো আপোনাৰ কাৰণে যথেষ্ট ভাল হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পৰা আপুনি ভৱিষ্যতলৈও কিছু ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা দেখা যাব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে গুলপীয়া। শুভ সময় সন্ধিয়া 5:20 পৰা সন্ধিয়া 7:20 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ, শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপুনি এখন বাহন কিনিব পাৰে, যি সপোন আপোনাৰ সম্পূৰ্ণ হোৱাৰ ফলত আপুনি সুখী হ'ব। আৰু আপুনি আপোনাৰ ব্যয়সমূহ নিয়ন্ত্ৰণ কৰি চলিব লাগিব। আজি সামাজিক খণ্ডত কাম কৰা লোকসকলে তেওঁলোকৰ কামৰ সৈতে এক নতুন পৰিচয় সৃষ্টি কৰিব পাৰিব, যাৰ সৈতে তেওঁলোক আজিৰ দিনটোত অতি উৎফুল্লিত হোৱা দেখা যাব। আৰু আজিৰ দিনটোত কোনোবাই আপোনাৰ ভাৱমূৰ্তি কুলসিত কৰিবলৈ চেষ্টা কৰিব পাৰে। আৰু আপুনি আপোনাৰ চাৰিওফালে বাস কৰা লোকসকলৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ দিনটোত আপোনাৰ ব্যৱসায়ৰ সৈতে কোনো ডাঙৰ টকা পইচা বিনিয়োগ কৰা পৰিহাৰ কৰিব লাগিব, অন্যথা আপুনি ভৱিষ্যতে তাৰ পৰা কিছু ভাল ফল পোৱা দেখা নাযাব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে মুক্তা ধূসৰ। শুভ সময় আবেলি 2:15 পৰা আবেলি 3 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7।
আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি ব্যৱসায়িক কিছু পৰিকল্পনাৰ প্ৰতি আপুনি তীক্ষ্ণ মনোযোগ দিব লাগিব আৰু তেতিয়াহে আপুনি তাৰ পৰা ভাল ফল লাভ কৰিব। আৰু বাহিৰা লোকৰ ঘৰত আপুনি প্ৰৱেশ কৰিলে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। আজি আপুনি এইবোৰ অতিক্ৰম কৰিবলৈ এটা পৰিকল্পনা কৰিব লাগিব আৰু আজিৰ দিনটোত আপুনি কোৱা কিবা এটা বেয়া লাগিব পাৰে আৰু আপুনি আপোনাৰ শিশুৰ ফালৰ পৰা কিছুমান ভাল খবৰ শুনিবলৈ পাব পাৰে, যি খবৰ শুনি আপুনি সুখী হ'ব। আৰু যিসকল শিক্ষাৰ্থীয়ে বিদেশলৈ যাব বিচাৰে আৰু শিক্ষা লাভ কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰে। আজি আপোনাৰ টকা পইচাৰ সঠিক কামত আপুনি ৰাখিলে আপুনি ভাল ফল পাব আৰু পিছত আপুনি ধনৰ অভাৱৰ সন্মুখীন হ'ব লাগিব পাৰে। সেয়েহে টকা পইচা অযথা খৰচ কৰাৰ পৰা নিজকে বচাই ৰাখক। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে হালধীয়া। শুভ সময় আবেলি 2:30 পৰা আবেলি 4 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 2। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা সুখৰ দিন হ'বলৈ গৈ আছে আৰু আপোনাৰ আৰামৰ সম্পূৰ্ণ লাভালাভ পোৱাৰ বাবে আপোনাৰ শৰীৰত অলসতা থাকিব আৰু আপুনি আপোনাৰ কামৰ কিছুমান পৰিকল্পনা কৰিব লাগিব আৰু সেইমতে আপুনি আগবাঢ়ি গ'লে ভাল ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখা যায়। আজিৰ দিনটোত আপুনি আপোনাৰ ধন সম্পৰ্কীয় কিছু সমস্যাবোৰ একেবাৰে শিথিল নকৰিব আৰু আপোনাৰ এজন অচিনাকি ব্যক্তিক বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। আজি আপুনি আপোনাৰ ঘৰ পৰিষ্কাৰ কৰাতকৈ আপোনাৰ বাকী কামত অধিক গুৰুত্ব দিব লাগিব, অন্যথা আপোনাৰ ধন সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। আৰু যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকেও কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে, যি খবৰ শুনি তেওঁলোক আজি উৎফুল্লিত হৈ পৰিব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে পেষ্টেল। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ প্ৰগতিৰ ক্ষেত্ৰত এটা ভাল দিন হ'বলৈ গৈ আছে আৰু আপোনাৰ পৰিয়ালৰ কিছুমান সদস্যই আপোনাক ঈৰ্ষা কৰিব পাৰে। আজি আপোনাৰ সন্তানক আপুনি কোনো ধৰণৰ উপায় নাথাকিব আৰু আপুনি পিছত অনুশোচনা কৰিব পাৰে। আজি আপোনাৰ সন্তানক আপুনি অলপ সময় দিয়া উচিত কিয়নো সিহঁতৰ অধ্যয়ন আজিৰ দিনটোত প্ৰভাৱিত কৰিব পাৰিব। আজি মহিলা বন্ধুসকলে কৰ্মক্ষেত্ৰখনত এটা নতুন স্থান লাভ কৰিব পাৰে আৰু যদি আপোনাৰ চকু সম্পৰ্কীয় কোনো সমস্যাই দেখা দিছে তেনেহ'লে আপুনি ইয়াত কিছু শিথিলতা দিয়া পৰিহাৰ কৰিব লাগিব। আৰু ৰাজনৈতিক ক্ষেত্ৰত কাম কৰা লোকসকলে কোনো বিতৰ্কত সোমাব নালাগে, অন্যথা ই তেওঁলোকৰ কেৰিয়াৰকো প্ৰভাৱিত কৰিব পাৰে। আজি আপুনি সৰু ল'ৰা-ছোৱালীক খোজ কাঢ়িবলৈ লৈ যাব পাৰে আৰু ভ্ৰমণ কৰোঁতে আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে ৰঙা ৰঙৰ বাহিৰে যিকোনো ব্যৱহাৰ কৰিব পাৰে। শুভ সময় সন্ধিয়া 6:30 পৰা সন্ধিয়া 7:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব।
এতিয়া আহিছোঁ তুলা ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এক মিশ্ৰিত ফলপ্ৰসূ দিন হ'বলৈ গৈ আছে। অৰ্থাৎ আজিৰ দিনটোত আপুনি ভাল বেয়া মাজেৰে কিছু ফল লাভ কৰি থাকিব। আৰু আপোনাৰ বাহিৰৰ লোকসকলৰ ক্ষেত্ৰত আপুনি সোমাব নালাগে। আজি আপোনাৰ পাৰিবাৰিক সমস্যাবোৰ একেলগে সমাধান কৰক আৰু ই আপোনাৰ কাৰণে ভাল হ'ব। আৰু যদি আপোনাৰ এটা পৈতৃক সম্পত্তি সম্পৰ্কীয় বিবাদ দীঘলীয়া সময় ধৰি চলি আছিল, তেনেহ'লে আজিৰ দিনটোত আপুনি সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব বা সেই সিদ্ধান্তটো আপোনাৰ পক্ষত অহা সম্ভাৱনা আছে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ বছৰ কোনো ভুল কথাৰ বাবে হয় বুলি নক'ব, অন্যথা পিছত আপুনি অনুশোচনা কৰিব লগা হ'ব পাৰে। আজিৰ দিনটোত স্বাস্থ্যজনিত কিছু সমস্যা হোৱাৰ বাবে আপুনি কামবোৰ কৰিবলৈ অলপ কম আগ্ৰহী অনুভৱ কৰিব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে হালধীয়া। শুভ সময় আবেলি 2 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি দ্ৰুত গতিত চলাচল কৰা বাহনৰ ব্যৱহাৰৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু আপোনাৰ দীৰ্ঘম্যাদী কিছু পৰিকল্পনাই গতি লাভ কৰা দেখা যাব। আৰু আজি আপোনাৰ ব্যৱসায়ে উচ্চতা স্পৰ্শ কৰিবলৈ সক্ষম হোৱা দেখা যাব, যাৰ সৈতে আপুনি সুখী হ'ব। আজি আপুনি কাকো বেয়া নক'ব, অন্যথা ই আপোনাৰ ব্যৱসায়কো প্ৰভাৱিত কৰিব পাৰে। আৰু আজিৰ দিনটোত আপুনি আপোনাৰ সংগীৰ সৈতেও যিকোনো ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে, যাৰ সৈতে মনত শান্তি লাভ কৰি থাকিব। আজিৰ দিনটোত আপোনাৰ চিন্তাই আপোনাক কৰ্মক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিব আৰু আপোনাৰ সহকৰ্মীৰ সৈতে আপোনাৰ সম্পৰ্ক গভীৰ হোৱা দেখা যাব। আৰু আজিৰ দিনটোত আপুনি কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰোৰ সৈতে ভাগ বতৰা কৰা উচিত নহয়। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে গুলপীয়া। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ কামৰ ক্ষেত্ৰত এটা ভাল দিন হ'বলৈ গৈ আছে আৰু আপুনি কিছুমান নতুন লোকৰ সৈতে মিলা মিছা কৰাৰো সুযোগ লাভ কৰা দেখা যাব। আজি আপুনি আপোনাৰ ব্যৱসায়ৰ বিষয়ে কিছুমান বাহিৰা লোকৰ সৈতে কথা পাতিব পাৰে আৰু আপুনি পুৰণি ভুলৰ বাবে আজি আপুনি অনুশোচনা কৰিব লগা হ'ব পাৰে। আৰু আজিৰ দিনটোত আপোনাৰ মাতৃয়ে আপোনাৰ পৰা কিবা এটা অনুৰোধ কৰিব পাৰে, যিটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিব। আজি আপুনি আপোনাৰ পাৰিবাৰিক সমস্যাবোৰ উপেক্ষা কৰা পৰিহাৰ কৰিব লাগিব আৰু আপোনাৰ যিকোনো চুক্তি অংশীদাৰিত্বত চূড়ান্ত কৰিব পাৰি, য'ত আপুনি লিখনিটো পঢ়িব লাগিব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বেজ। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা সন্ধিয়া 8 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা পলায়নৰ দিন হ'ব, অৰ্থাৎ আপুনি আজি কিছু কামৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ কাৰণে ভাল হ'ব। আৰু আপোনাৰ পৰিয়ালৰ কিছুমান শুভ কাৰ্যসূচীৰ বাবে আজি আপুনি ব্যস্ত হৈ থকা দেখা যাব আৰু এই সকলোবোৰৰ সৈতে আপোনাৰ বাকী কামবোৰৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিয়ক। আজি আপুনি আপোনাৰ পৰিয়ালৰ এজন সদস্যৰ পৰা কিছু হতাশাজনক তথ্য শুনিবলৈ পাব পাৰে। আৰু আজিৰ দিনটোত চাকৰিৰ ক্ষেত্ৰত কাম কৰা লোকসকলে কামৰ সৈতে তেওঁলোকক
পৰিয়ালৰ সদস্যসকলক সময় দিব লাগে, অন্যথা সম্পৰ্কত দূৰত্ব থাকিব পাৰে। আজিৰ দিনটোত শিক্ষাৰ্থীসকলৰ ওপৰত অধ্যয়নৰ উচ্চ গুৰুত্ব দিয়াৰ বাবে আজি তেওঁলোক অলপ বিচলিত হ'ব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে হালধীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা নিশা 12 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি আপোনাৰ অধ্যয়নৰ সম্পূৰ্ণ মনোযোগ বজাই ৰখাৰ দিন হ'ব। অৰ্থাৎ আজি আপুনি অধ্যয়নৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিব লাগিব আৰু কাৰোৰ কথাত আপুনি সোমাব নেলাগে, অন্যথা কাজিয়াৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত চৰকাৰী চাকৰিৰ বাবে দীৰ্ঘদিন ধৰি অসুবিধাত থকা লোকসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ সদস্যসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু আপুনি ভুল ব্যক্তিৰ সংস্পৰ্শলৈ অহা পৰিহাৰ কৰিব লাগিব। আজিৰ দিনটোত আপুনি বিদেশতো আপোনাৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হোৱা দেখা যাব। আজি আপোনাৰ পত্নীৰ প্ৰতি আপোনাৰ দায়িত্ব গভীৰ হ'ব, কিয়নো তেওঁলোকৰ কিছুমান শাৰীৰিক সমস্যা আজি থাকিব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ধূসৰ। শুভ সময় পুৱা 7 বজাৰ পৰা নিশা 9 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 6। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিফলৰ শেষ ৰাশি মীন ৰাশি। আজি হ'ল মে' মাহৰ 17 তাৰিখ শুক্ৰবাৰ 2024 চন। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা আনন্দদায়ক দিন হোৱা দেখা যাব আৰু আপোনাৰ বহুতো কাম সম্পূৰ্ণ হোৱাত আপোনাৰ মনটো সুখী হোৱা দেখা যায়। আজি আপোনাৰ ব্যৱসায়ত কোনো কামৰ বিষয়ে আপুনি যথেষ্টভাৱে নচলাব আৰু যদি আপুনি অংশীদাৰিত্বত কোনো কাম কৰি আছে তেন্তে আপুনি ইয়াত আজিৰ দিনটোত তেওঁলোকৰ পৰামৰ্শ ল'ব পাৰে। আজিৰ দিনটোত ভ্ৰমণ কৰা লোকসকলৰ বাবে এটা ভাল দিন হোৱা দেখা যাব, কিয়নো তেওঁলোকে ভাল ঠাইত ঘূৰি ফুৰাৰ সুযোগ লাভ কৰা দেখা যায়। আজিৰ দিনটোত শিক্ষাৰ্থীসকলে অধ্যয়নত অহা সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু আপুনি যিকোনো চৰকাৰী আঁচনিৰ সম্পূৰ্ণ লাভালাভ লাভ কৰা দেখা যায়, যাৰ সৈতে আপুনি সুখী অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে ৰঙা ৰঙৰ বাহিৰে যিকোনো ব্যৱহাৰ কৰিব পাৰে। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা সন্ধিয়া 7:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 4। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ।